পূজাৰ বন্ধ শেষ কৰি সেমেকা মন এটি লৈ আজি আকৌ ঘৰৰ পৰা যাব ওলালোঁ। মই ঘৰলৈ আহিলে যোৱাৰ দিনা ৰাতিপুৱা ঘৰৰ পৰা বাছ ষ্টেণ্ডলৈ থ'ব যায়। কাৰণ ৰাতিপুৱাই ঘৰৰ ওচৰত বাছ বা বেলেগ গাড়ী পোৱা নাযায় সেইকাৰণে। আৰু এয়া ৰাতিপুৱাই মায়ে শুই উঠিয়েই কুচিয়া কেইপিচমান ভাজি দিছে। মই তাত গৈ কিবা এটা বনাই খাম বুলি। আজি বাছত ইমান বেছি ভিৰ, ভৰি এখনো ভালকৈ লৰাবলৈ জেগা নাই। আহিয়েই বেগটো থৈ অফিচলৈ গ'লোঁ। আৰু এতিয়া ভাগৰি জুগৰি অফিচৰ পৰা আহি বিচনাত পৰিছোঁ। আৰু আপোনালোকক এটা কথা কোৱাই হোৱা নাই নহয়, চশমাযোৰ যে মই লৈছোঁ, ডক্তৰক মই চকু দেখাইছিলোঁ। সেইকাৰণে মোৰ মূৰৰ বিষৰ কাৰণে ডক্তৰে চশমাযোৰ দিছে। আৰু তাকে আপোনালোকে মোক এতিয়া চশমা পিন্ধা লুকত দেখিছে। ঘৰৰ পৰা অহাৰ দিনাতো একো এটা বনাই খাবই মন নাযায়, শুই থাকিব মন যায় একদম। কিন্তু নাখালেওতো নহয়, মায়ে ইমান মৰমত মাছখিনি দি পঠাইছে। সেইকাৰণে একদম চিম্পুলকৈ আলুৰ লগতে এনেকৈ বনাই ভাতকেইটা খাই দিলোঁ। আৰু আপোনালোকক এইবাৰ পূজাৰ ভিডিঅ' বেছিকৈ দিব নোৱাৰিলোঁ। কাৰণ পূজা চাবলৈ তেনেকৈ ওলাই যোৱা নহ'লেই, এদিনেই গৈছিলোঁ। তাকে আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোৱেই।